অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমৰ সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীক OPS পুৰণি পেঞ্চন প্ৰদান কৰা হ'ব। সকলো কৰ্মচাৰীয়ে OPS লাভ কৰিব। লগতে সকলো চৰকাৰী কৰ্মচাৰীক কাম কৰাৰ পূৰ্ণাংগ সুস্থ পৰিৱেশ দিয়া হ'ব। এই ডাঙৰ ঘোষণা কৰা হৈছে কৰ্মচাৰীসকলক লৈ যে অসমৰ সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে পুৰণি পেঞ্চন লাভ কৰিব, যিটো কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। আৰু নতুন পেঞ্চন অহাৰ পৰা বিভিন্ন সমস্যাত পৰিছে কৰ্মচাৰীসকল। 1 লাখ টকা দৰমহা পোৱা কৰ্মচাৰী বিষয়াসকলেও অতি ন্যূনতম 2,000 টকাৰ পেঞ্চন পাইছে NPS-ত। গতিকে ইয়াকে লৈ এইবাৰ ডাঙৰ ঘোষণা কৰা হৈছে। আৰু এই ডাঙৰ ঘোষণা কৰিছে অখিল গগৈ। অখিল গগৈ শেহতীয়াভাৱে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ হিচাপে সামাজিক মাধ্যমত এই কথা জনাইছে। সমৃদ্ধিশালী, দক্ষ, সুৰক্ষিত আৰু ঐক্যবদ্ধ অসমৰ সংকল্প, ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ, কৰ্মচাৰীৰ কল্যাণৰ বাবে এইবাৰ এই সিদ্ধান্ত। অসমৰ সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীক OPS প্ৰদান কৰা হ'ব। লগতে সকলো চৰকাৰী কৰ্মচাৰীক কাম কৰাৰ পূৰ্ণাংগ সুস্থ পৰিৱেশ দিয়া হ'ব। আৰু এয়া আছিলে পুৰণি পেঞ্চন সন্দৰ্ভত ৰাইজৰ দলৰ ফালৰ পৰা নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা সবিশেষ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।